নমস্কাৰ, আপোনালোক আটাইকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঔটেঙাৰ জেলি ৰেচিপি লৈ আহিছোঁ। চাওক, তাৰ বাবে এটা ঔটেঙা কাটি মই গোটাই লৈছোঁ। এতিয়া ঔটেঙাখিনি মিহি মিহি কৰি সৰু টুকুৰা কৰি ল'ম। মই যিহেতু এইখিনি বইল কৰিম, সেইবাবে সৰু সৰু টুকুৰা কৰি ল'লে সোনকালে সিজিব আৰু পিছত মোহাৰি ইয়াৰ ৰসটো উলিয়াবলৈ আমাৰ সহজ হ'ব। আপোনালোকেও এনেদৰে সৰু সৰু কৰি কাটি ল'ব ঔটেঙাটো। ঔটেঙাৰ জেলি ৰুটিৰ লগত খাবলৈ খুবেই ভাল লাগে, ভাতৰ লগতো খাবলৈ ভাল। পকা ঔটেঙাৰ গোন্ধ পালে খাওঁ খাওঁ লাগে, নহয়নে বাৰু? মোৰ যে জিভা পানী ওলাই গৈছে এইখিনি কাটি থাকোঁতে। ঔটেঙা দেখিলেই মোৰ খাওঁ খাওঁ লাগে। এনেদৰে জেলি বনাই আপোনালোকে এসপ্তাহ 15 দিনলৈ থৈ দিব পাৰে, একো নহয়। ফ্ৰিজত থ'লেতো আৰু কেইদিনমান আপোনালোকে 1 মাহমান থ'ব পাৰে। এয়া মোৰ ইতিমধ্যে ঔটেঙাখিনি কাটি হৈ গৈছে। মই এইখিনি এটা কুকাৰত এতিয়া বইল কৰি ল'ম। এয়া কুকাৰটোত এইখিনি দি ইয়াত জোখমতে পানী দিম এতিয়া। অকণমান পানী দি মই এইখিনি বেছি পানী দিয়া নাই। এইখিনি পানীৰ পিছত যিহেতু মই ইয়াতে ঔটেঙাখিনি মোহাৰি পুনৰ জেলিটো বনাম, সেইবাবে জোখত পানীখিনি দি লৈছোঁ। এইফালে মোৰ ঔটেঙাখিনি এতিয়া সিজি গ'ল। চাওক, মই প্ৰায় 8টামান হুইচেল দি কুকাৰত এইখিনি ভালদৰে সিজাই ল'লোঁ। এতিয়া মই এটা ডাঙৰ পাত্ৰত লৈ এইখিনি মোহাৰিম। প্ৰথমে মই যিহেতু অলপ অলপ গৰম হৈ আছে বাবে মেছাৰ ডলেৰে এনেদৰে পিটিকি লৈছোঁ। এইখিনি ভালদৰে মোহাৰি ইয়াৰ সীতাখিনি বাছি পেলাম। অলপ অলপ মোহাৰ খাইছে। চাওক, মই এতিয়া এইখিনি কি কৰিম, হাতেৰে সীতাখিনি বাছি পেলাম। এনেদৰে চেপি চেপি সীতাখিনি বাঢ়ি কৰি ইয়াৰ ৰসটোহে মই কেৱল ল'ম। ইয়াৰ পৰা সীতাখিনি গোটেই বাহিৰ কৰি দিলোঁ। এতিয়া মই কেৰাহীখন গেছটো গৰম হ'ব দিছোঁ। আটাইখিনি বস্তু গোটাই ল'লোঁ। মই এতিয়া কেৰাহীখন গৰম হোৱাৰ বাবে ইয়াত আজি মই এই ৰেচিপিটো অকণমান তেল দি বনাম। আপোনালোকে তেল নিদিয়াকৈ কেৰাহীখনত ঔটেঙাৰ ৰসখিনি দি এনেদৰেও বনাব পাৰে। মই কেইদিনমানৰ আগত তেল নিদিয়াকৈ বনাইছিলোঁ, সেইবাবে আজি তেল অকণমান দি এটা বেলেগ টেষ্ট হ'বৰ বাবে এনেদৰে বনাইছোঁ। তেলখিনি গৰম হ'লে মই ইয়াতে কেইটামান জিৰা গুটি দি দিম। চাওক, জিৰা গুটিখিনি দি দিলোঁ। ফেনখিনি মাৰ গৈ জিৰাখিনি ধুনীয়াকৈ ৰঙচুৱা বৰণ হৈ গ'ল। তাৰ বাবে মই ঔটেঙাৰ ৰসখিনি ইয়াতে দি দিছোঁ। ইয়াতে মই এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দিম। অকণমান হালধি পাউডাৰ দিছোঁ। আৰু ইয়াতে মই অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি দিছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ দিছোঁ।
এইখিনি মই এতিয়া এনেদৰে লৰাই ভালদৰে উতলিবলৈ দিম। এনেদৰে আপোনালোকেও লৰাই থাকিব যাতে তলৰ পৰা লাগি নধৰে। এতিয়া মই ইয়াতে আধা কাপতকৈ অকণমান বেছি, সম্পূৰ্ণ একাপ নহয়, গুড় দি দিছোঁ। আপোনালোকে গুড়ৰ সলনি চেনিও দিব পাৰে। গুড়খিনি দিয়াৰ পিছত এনেদৰে লৰাই মই এইখিনি উতলিবলৈ দিম। আপোনালোকেও এনেদৰে লৰাই থাকিব। ইয়াত যিহেতু গুড় দিছোঁ, নহ'লে গুড়খিনি তলৰ পৰা লাগি ধৰিব, কেৰাহীখনত জ্বলি যাব। এয়া ধুনীয়াকৈ উতলি আছে, আপোনালোকে চাওকচোন। বৰ ধুনীয়া গোন্ধ ওলাইছে। গেছৰ জুইটো কম কৰি আপোনালোকে এনেদৰে লৰাই থাকিব। চাওক, পানীখিনি অলপ কমি গৈছে। এইখিনি উতলি যেতিয়া অলপ ডাঠ হৈ পৰিব, তেতিয়া খিনি হৈ যাব, জেলি ৰেডি হৈ যাব। এনেদৰে প্ৰায় 15-20 মিনিট সময় আপোনালোকে লৰাব লাগিব, ভালদৰে উতলাব লাগিব। এয়া মোৰ জেলিখিনি অলপ ডাঠ হৈছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এয়া চাওক। এয়া অলপ ডাঠ হৈছে, হ'লেও মই আৰু 5 মিনিটমান সময় এইখিনি এনেদৰে উতলিবলৈ দিম। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে অকণমান নেমু ৰস দি দিব পাৰে, অথবা ভিনেগাৰ দি দিবও পাৰে। তেতিয়া ভিনেগাৰ দিলে বহুত দিনলৈকে একো নহয়। এয়া চাওক, মোৰ ডাঠ হৈ গৈছে জেলিখন।
এয়া মোৰ জেলি আজি পেষ্ট ৰেডি হৈ গ'ল। আপোনালোকো এনেদৰে বনাই খাই চাব। এয়া মই ঠাণ্ডা কৰি বৈয়ামত ভৰাই থ'লোঁ। মোৰ এইখিনি এমাহৰ বাবে হৈ যাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।